বতাহত উৰিছে কোটি কোটি টকা সুখৰ সীমা নাই জনতাৰ কিন্তু কোট হঠাতে হেলিকপ্টাৰ এখনৰ পৰা টকাৰ বৰষুণ হ'বলৈ ধৰিলে ইয়াত প্ৰায় $5,000 বৰষুণ হৈছিল যেটো ভাৰতীয় মুদ্ৰাত প্ৰায় 4,30,000 টকা এই টকা দিবলৈ দৌৰি আছিল সকলো হঠাতে টকা পাই আনন্দত আত্মহাৰা সকলো আপুনি হয়তো এনেদৰে সিনেমাত আকাশৰ পৰা ধনৰ বৰষুণ হোৱা দেখিছে যদি সঁচাকৈ তেনে হয় আপোনাৰ বাৰু কেনেকুৱা লাগিব কিন্তু তেনে ঘটনা পোহৰলৈ আহিছে এবাৰ আমেৰিকাৰ ডেট্ৰইটৰ গ্ৰেটিয়টত এভিনিউ কানৰ ৰাস্তাত ঘটিছিল এই ঘটনা আসলতে তাত গাড়ী ধোৱা কোম্পানীৰ মালিক ডেৰল থমাছক অন্তিম বিদায় দিয়া হৈছিল তেওঁ মৃত্যুত শোক প্ৰকাশ কৰিবলৈ বহু লোক একগোট হৈছিল সেই সময়তে হঠাতে হেলিকপ্টাৰ এখনৰ পৰা গোলাপৰ পাহিৰ সৈতে নোটৰ বৰষুণ হ'বলৈ ধৰিলে ডেৰেল থমাছৰ বয়স আছিল 58 বছৰ আৰু তেওঁ এটা গাড়ী ধোৱা কোম্পানী চলাইছিল মৃত্যুৰ আগতে তেওঁ ইচ্ছা প্ৰকাশ কৰিছিল যে যেতিয়া তেওঁ অন্ত্যেষ্টিক্ৰিয়া হ'ব তেতিয়া আকাশৰ পৰা ধনৰ বৰষুণ কৰিব লাগিব গতিকে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত হেলিকপ্টাৰ এখনৰ পৰা এনেদৰে নগদ ধন পেলাই দিয়া হৈছিল যিটো পৰিমাণ প্ৰায় $5,000 বুলি জানিব পৰা গৈছে যিটো ভাৰতীয় টকাত প্ৰায় 4,30,000 টকা নিউজ ডেস্ক ৰিপোৰ্ট পিবি সংবাদ